মই ইমানকৈ কৈ থকাৰ পিছতো তুমি কিয় ফোন কৰি আছা? চোৱা, আজিৰ পৰা আৰু এই সময়ত ফোন নকৰিবা। বৰ্তমান মোৰ স্বামী ঘৰতে আছে, গতিকে প্লিজ তুমি আৰু মোক ফোন নকৰিবা। তোমাৰ এই কথাটোত বৰ আঘাত পাইছে, গতিকে ময়ো জানিব লাগিব তুমি কলৈ যোৱা, কি কৰা। মই তোমাক কাব কৰিছো, তুমি আৰু এই বিষয়ে মোক একো নুসুধিবা, নহলে তুমি মোৰ মৰা মুখ দেখিব পাবা। তুমি অলপ কথাটো কবা। বোৱাৰী দেউতাকে এইবোৰ শুনিলে বৰ লাজ পাব। হ'ব দিয়ক, এতিয়া এইবিলাক কথা বাদ দিয়ক। আপোনাৰ পৰাই তোৰ নতুন জীৱনৰ আৰম্ভণি বুলি ভাবি লওক, আৰু মনৰ পৰা হতাশাবোৰ আঁতৰাই শূন্যৰ পৰা জীৱন আৰম্ভ কৰ। মই বৰ ভাগৰি পৰিছো শংকৰ। যন্ত্ৰণাত ছটফটাই থকা মোৰ মানুহজনীৰ মুখখনে বৰকৈ আমনি কৰে। এইবোৰ চব কপালৰ লিখন, তই অধৈৰ্য নহবিচোন। কি হ'ল, মনে মনে আছ? তুমি মোক আৰু কিমান জ্বলাবা কোৱা? মোৰ সংসাৰখনত তুমি জুই নলগাবা। মই তোমাৰ ভৰিত ধৰিছো, মোক মোৰ চিঠি আৰু ফটোবোৰ ঘূৰাই দিয়া। নো, নেভাৰ। চোৱা বন্দনা, সেইবোৰ মই তোমাক উভতাই দিব নোৱাৰো, কাৰণ সেই চিঠি আৰু ফটোবোৰৰ বাবেইতো মই তোমাক মোৰ ওচৰত পাই আছো। আচলতে মই তোমাক ভাল পাওঁ বন্দনা। তোমাৰ মুখত এই ভাল পোৱা শব্দটোৱে শোভা নাপায়। চোৱা পৰাণ, মই বৰ বিৰক্তি অনুভৱ কৰিছো। সেনেকৈ হলে মই আৰু জীয়াই নাথাকিম। মিছা, তুমি কেতিয়াও মৰিব নোৱাৰা, কাৰণ তোমাৰ নিজৰ জীৱনটোৰ প্ৰতি মমতা আছে, আৰু যাৰ নিজৰ জীৱনটোৰ প্ৰতি মমতা থাকে সি কেতিয়াও মৰিব নোৱাৰে। ঘৰখনৰ মানুহৰ আগত মোৰ কিমান কথা লুকুৱাম কোৱা? তোমাক কোনে লুকুৱাবলৈ কৈছে? তুমি সকলোবোৰ কথা মুকলিভাৱে কৈ দিয়া। কৈ দিব পৰা হলে মই ঘৰখনৰ মানুহৰ আগত এনেকৈ মিছা কথা কৈ তোমাৰ ওচৰত নাহিলোহেঁতেন। আৰু তুমি মোৰ সেই দুৰ্বলতাৰে সুযোগ লৈছা। কিন্তু আজিৰ পৰা মই তোমাৰ হাতৰ চাবি দিয়া পুতলা হৈ নাথাকো। মই এটা সিদ্ধান্ত লৈছো। কি সিদ্ধান্ত? আজিৰ পৰা মই আৰু এনেকৈ লুকাই চুৰকৈ তোমাৰ ওচৰলৈ নাহো। এয়া তোমাৰ শেষ কথা নে? চোৱা বন্দনা, তুমি যিমানেই চেষ্টা নকৰিলেও মোৰ ওচৰলৈ নহাকৈ থাকিব নোৱাৰা। অৱশ্যে মই তোমাক মোৰ ওচৰলৈ আহিবলৈ জোৰ নকৰো, কাৰণ এতিয়া মই নিজেই তোমাৰ ওচৰলৈ যোৱাৰ এটা ব্যৱস্থা কৰিছো। তাৰমানে সময় আহিলে সকলো গম পাবা। ঠিক আছে, তুমি এতিয়া ঘৰলৈ যোৱা, কাৰণ তোমাৰ স্বামী অফিচৰ পৰা আহিব হৈছে। শুনাচোন ভাইটি, তোমাৰ দেউতা ঘৰত আছেনে? আছে, আপুনি বহকচোন, মই দেউতাক মাতি দিছো। দেউতা, মইতো তোমাক চিনি নাপালো। মোৰ নাম বন্দনা। বন্দনা? তুমি কাৰ ছোৱালীনো? তোমাৰ দেউতাৰ নাম? মোৰ দেউতাৰ নাম উদয়শংকৰ বৰুৱা। অ, তাৰ মানে তুমি উদয়শংকৰ ছোৱালী। বহাচোন, বহা। বহা। কোৱাচোন বাৰু, তুমি কি সকামত আহিলা? মই আপোনাক কথা এটি কবলৈ আহিছো। কথা? কি কথানো? পৰান্দাৰ কথা। পৰাণৰ কথা? সিটো এতিয়া জানো, এটা নিষিদ্ধ সংগঠনৰ সদস্য। আপোনালোকৰ পৰান্দাজন সাগৰহী আৰু সহজ সৰল পৰান্দাজন হৈ থকা নাই। তুমি মোৰ কথাবোৰ শুনি আপুনি আচৰিত হৈছে নহয় জানো? এৰা, তোমাৰ এই কথাবোৰ মই একো বুজি পোৱা নাই। পৰাণৰ লগত তোমাৰ কি সম্পৰ্ক? সেইবোৰ বহুত কথা, হয়তো আপোনাক সকলো কথা মই খুলি ক'ব নোৱাৰিম। পৰান্দাই যিবোৰ কাম কৰিছে সেইবোৰ ভাল কাম নহয়। আপুনি পৰান্দাক বুজাব, তেওঁ নিশ্চয় আপোনাৰ কথা শুনিব। কিন্তু তাকনো মই কেনেকে বুজাম? আজি বহু মাহ হ'ল তাৰ মুখখনেই দেখা নাই। মই মোৰ সৰু সংসাৰখনক লৈ বহুত সুখী। পৰান্দাক ক'ব, তেওঁ যেন মোক আমনি নকৰে। মোৰ বৰ্তমান জীৱনটোত তেওঁ যেন অনাধিকাৰ প্ৰৱেশ কৰিবলৈ চেষ্টা নকৰে। মই আহো। অনাধিকাৰ প্ৰৱেশ কৰাৰ কথা ক'লে?
পেহী নম্ৰতা কিনো কৰি আছে এই ফুলনিখন বৰ লেতেৰা হৈছে তাকে অলপ জংঘল চাফা কৰি আছো বন্দনা অহা বুলি শুনিলো তাই আহিল নেকি পেহী নাই অহা দেউতাকহে আজি পুৱাতে সিহঁতৰ ঘৰলৈ গৈছে ইমান দিন হ'ল তাই বাৰু কিয় অহা নাই তেনেকৈনো কওঁ পাপৰি কলৈ গ'ল পেহী মই ইয়াত বৰ সাজি গেছিচোন কৰবালৈ যোৱা নেকি কলৈকো নাযাওঁ পিছে আজি কেনেকৈ আমাৰ ঘৰলৈ মনত পৰিল ৰাস্তা ভুল হ'ল নেকি তুমি কিন্তু ভাল কথা ক'বলৈ শিকিছা দেই বন্দনা বাক বিয়া দিয়াৰ পৰা তুমি একেবাৰে আমাৰ ঘৰলৈ নহা হ'লা এতিয়া এনেকৈ থিয় হৈ কথা পাতি থাকিম নে ভিতৰলৈ মাতিবা আহা আহা ভিতৰলৈ আহা নম্ৰতা ব'ল ইমান দিনৰ মূৰত আমাৰ ঘৰলৈ আহিছ আজি চাহ একাপ খাই যাবি ব'ল আহ আহা ভিতৰলৈ আহা ইমানকৈনো পদূলি মুখলৈকে কি চাই আছে তুমি হ'বলা কথাটো পাহৰিলাই কোনটো কথা কিয় আজি সেই মিলন শৰ্মা অহাৰ কথা নাছিল জানো মিলন শৰ্মা এই যে বিয়াৰ ঘটকজন মনত পৰিছে এই তেখেতে আজি আমাৰ সেই চিমিৰ কাৰণে প্ৰপ'জেল এটা অনাৰ কথা আছিল এতিয়ালৈকে আহি নাপালে দেখোন তেখেত আহিছে শৰ্মা পলম কৰিলে যে ক্ষমা কৰিব চৌধুৰী আপুনি বাৰু মোক বেয়া পাইছে নেকি গোবিন্দ মাধৱ নাই 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 কিয় বেয়া পাম পিছে অকলে আহিল যে ল'ৰাজনো দেখোন লগত অহাৰ কথা আছিল গোবিন্দ মাধৱ মানে ল'ৰা ব্যৱসায়ৰ কামত বৰ ব্যস্ত পিছে আপুনি নিৰাশ হ'ব নালাগে আহিব আহিব ল'ৰা আহিব মাথো অলপ পলম হ'ব যোৱাচোন শৰ্মাক খাওঁতকে চাহ একাপ আনি দিয়াহি হ'ব বাৰু শৰ্মা এই ল'ৰাটো কেনেকুৱা কেনেকুৱা মানে নহয় মানে দেখিবলৈ কেনেকুৱা ৰাজকুমাৰ বুলি কৈছো গোবিন্দ মাধৱ ৰাজকুমাৰ মুঠতে আপোনাৰ ছোৱালীৰ কপাল ফুলিল বুলিয়েই ধৰি লওক আৰু গোবিন্দ মাধৱ ছোৱালীজনীক যদি এজন ভাল ল'ৰাৰ হাতত কটাব পাৰো তাতকৈনো আনন্দৰ কথা আৰু কি আছে কওকচোন সেই বিষয়ে আপুনি নিশ্চিন্ত থাকক চৌধুৰী গোবিন্দ মাধৱ মই কৈছো নহয় আপোনাৰ ছোৱালী একেবাৰে ৰাজৰাণীৰ দৰে থাকিব মোৰ ফালৰ পৰা গোবিন্দ মাধৱ এই বিষয়ে 100% গেৰাণ্টি দিছো চৌধুৰী ল'ৰা পালেহিয়ে হয় নেকি নমস্কাৰ আমাৰ আহোঁতে অলপ পলম হ'ল নাই নাই কোনো কথা নাই ভিতৰলৈ ব'লা আমি ইয়াতে বহো নেকি বহিব পাৰা বহা 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 তোমালোকৰ নিজৰে ঘৰ আৰু গোবিন্দ মাধৱ চৌধুৰী মই কৈছোৱেই নহয় ল'ৰা এইজনেই মইতো আপোনাক সকলো কৈছোৱেই তথাপি যদি আপোনাৰ ফালৰ পৰা কিবা সুধিব লগা আছে সুধক আৰু গোবিন্দ মাধৱ নাই নাই শৰ্মা আপুনি ল'ৰাৰ বিষয়ে সকলোখিনি কোৱাৰ পিছত সুধিবলৈচোন একো বাকীয়েই নাথাকে এতিয়া ল'ৰাই ছোৱালী চাওক ছোৱালীও ল'ৰা চাওক বাকীখিনি আমি চাম আৰু বৰ ভাল কথা গোবিন্দ মাধৱ ৰ'ব মই চিমিক ইয়ালৈকে মাতিছো বাৰু বাৰু শৰ্মা সকলো ঠিকে থাকে আছেতো তুমি নিশ্চিন্ত থাকা গোবিন্দ মাধৱ মই আছো নহয় মেনেজ মাষ্টাৰ তোমাৰ পৰা এইটো ঠিকে ঠিকে পাইছো যেতিয়া ফিটিং কৰি থৈ দিছো আৰু এইজনীয়ে মোৰ ছোৱালী নমস্কাৰ ভিতৰলৈকে ব'ল মইতো ৰেডি হৈ আছোৱেই আৰু
ৰঙিয়া আৰু নগাঁৱত স্থাপিত মাহিন্দ্ৰী ড্ৰামা স্কুলৰ নামভৰ্তিকৰণ চলি আছে। ইয়াত অভিনয়, নৃত্য পৰিচালনা, সংগীত, মূকাভিনয়, একশ্যন, স্ক্ৰিপ্ট ৰাইটিং, কলা নিৰ্দেশনা, কেমেৰা চলোৱা আদি প্ৰশিক্ষণ দিয়া হয়। ইচ্ছুক ছাত্ৰ ছাত্ৰীয়ে তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে। আমাৰ ঠিকনা ৰবীন দাস, প্ৰযোজক পৰিচালক তথা পৰিচালন সঞ্চালক, মাহিন্দ্ৰী ড্ৰামা স্কুল, ৰঙিয়া, ভূটান ৰোড, ৱাৰ্ড নম্বৰ 5, জিলা কামৰূপ, অসম। মোবাইল নম্বৰ 9864140803। মাহিন্দ্ৰী ড্ৰামা স্কুল নগাঁও শাখা, কলংপাৰ, জেবি ৰোড, জিলা নগাঁও, অসম। ইমান কইনো কি চিন্তা কৰি আছে? হেৰা, আমাৰ কৰবাত ভুল হ'ল নেকি? হে, কি ভুল হোৱাৰ কথা সুধিছে? ল'ৰা ছোৱালীক উপযুক্ত শিক্ষা দিয়াত, উপযুক্ত জ্ঞান দিয়াত। কিয় আপোনাৰ নিজৰ ওপৰত বিশ্বাস নাই নে সিহঁতৰ ওপৰত কিবা আপোনাৰ সন্দেহ আছে? কথাবোৰ আমাৰ বিশ্বাস আৰু সন্দেহৰ ওপৰত নহয় মায়া, বাহিৰত হোৱা আলোচনাৰ ওপৰতহে। বাহিৰত হোৱা আলোচনা? তাৰ মানে বন্দনাক লৈ বন্দনৰ শহুৰাকৰ ঘৰত হোৱা আলোচনাত মই ভীষণ লাজ পাইছো জানা। কথাবোৰ আপুনি ভালকৈ খুলি নকয় কিয়? বন্দনাই বোলে প্ৰায়ে ঘৰৰ পৰা ওলাই যায়। সেইটো বাৰু আলোচনা কৰিব লগা কথা নে? তাই কলৈ যায়, কি কৰে, ঘৰখনৰ মানুহে কোনেও গম নাপায় আৰু তাইও কাকো নজনায়। আৰু তাতকৈ চিন্তিত বিষয় কি জানা? কওকচোন। তাই ঘৰৰ পৰা অকলে অকলে ওলাই যায়। এই কথা তাইৰ গিৰিয়েক আৰু শহুৰাকে সোধাত তাই কোৱাৰ পৰা আঁতৰি থাকে। কথাটো তেনেহলে চোন বৰ ডাঙৰেই হৈছে। এয়া ঘৰখনৰ মানুহবোৰ তাইৰ কাৰণে বৰ চিন্তাত পৰিছে। তাইক কিবা বেলেগ ধৰণে সন্দেহ কৰা নাইতো? ঘৰখনৰ মানুহৰ মনত তাইক লৈ সন্দেহৰ ভাৱ জাগ্ৰত হোৱাটো একো অস্বাভাৱিক নহয়। এতিয়া কি হব? তাকেই চিন্তা কৰিছো। তাই বাৰু এনেকুৱা আচৰণ কিয় কৰিছে? তুমি বাৰু এটা কথা গম পাইছিলা নেকি? কোনটো কথা? তাই বাৰু আগতে কাৰোবাৰ লগত ভাল পোৱা আছে নেকি? মই কেনেকৈ জানিম? এই বিষয়টো তাই মোক কোনোদিনে একো কথাই কোৱা নাই। তাইৰ মনৰ কথা বুজিবলৈ আমি কেতিয়া চেষ্টা কৰিছো। মা, দেউতা, পাপৰি তই? মই তোমালোকৰ সকলো কথা শুনিছো দেউতা। বাইদেউক বুজাত তোমালোকে ভুল কৰিছা। ময়ো তাকেই আশা কৰিছো পাপৰি। আমি ধাৰণা কৰা কথাবোৰ যাতে ভুল বুলি প্ৰমাণিত হয়। কিন্তু বাইদেৱে কেতিয়াও ভুল কাম কৰিব নোৱাৰে দেউতা। বাইদেউৰ ওপৰত মোৰ সম্পূৰ্ণ বিশ্বাস আছে। তোৰ বিশ্বাসক মই বিশ্বাসত লৈছো পাপৰি, আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছো এয়াই যাতে হয়। এই বোৱাৰীয়ে চিমিৰ বিয়াখনত অমান্তি হৈছে কিয়? তুমি কিবা ধৰিব পাৰিছানে? কেনেকৈনো ধৰিব পাৰিম? এই বোৱাৰীৰ হৈছে কি? চিমিৰ বিয়াখনত তেওঁ অমান্তি হৈছে কিয়? এজন ভাল ল'ৰা পাইছো, ব্যৱসায় কৰে, আৰু চিমিৰো ল'ৰাজন পচন্দ হৈছে। তেনেস্থলত চিমিৰ বাবে ল'ৰাজন উপযুক্ত নহয় বুলি কোৱাৰ কাৰণ বাৰু কি হ'ব পাৰে? ময়ো বোৱাৰীৰ কথাবোৰ একো ধৰিব পৰা নাই। তাকেইতো বোৱাৰীৰ আচৰণ কিছুমানে মোক নভবা কথা কিছুমান ভাবিবলৈ বাধ্য কৰাইছে। তাৰ মানে? অচিনাকি চহৰ এখনত এইদৰে ঘৰৰ পৰা অকলে অকলে বাহিৰলৈ ওলাই যোৱা, আৰু ঘৰত থকা সময়খিনিত ৰুমৰ পৰা বাহিৰলৈ ওলাই নহা, আৰু এই চিমিৰ বিয়াখনত কোনো কাৰণ নোহোৱাকৈ বিৰুদ্ধাচৰণ কৰা, এইবোৰ কথাই মোক বোৱাৰীৰ বিষয়ে বেলেগ কিছুমান কথা ভাবিবলৈ বাধ্য কৰাইছে। আপুনি তাৰ মানে? তুমি ঠিকেই বুজিছা। বোৱাৰীৰ মানসিক অৱস্থা ভাল নহয় যেন পাইছো। আমি বোৱাৰীৰ বিষয়ে বেছিকৈ ভাবিছো নেকি? বোৱাৰী? মই আপোনালোকৰ কথাবোৰ শুনিছো। নহয়, মানে আমি আপোনালোকে মোৰ বিষয়ে যি ধাৰণাই নকৰক কিয়, তাত মোৰ ক'ব লগা একো নাই। কিন্তু চিমিৰ বিয়াখন সেইজন মানুহৰ লগত মই কেতিয়াও হ'ব দিব নোৱাৰো। কিন্তু কিয়? চিমিৰ বিয়াখন সেইজন ল'ৰাৰ সৈতে হৈ যোৱাত তোমাৰ কি আপত্তি থাকিব পাৰে? আপত্তি আছে দেউতা। সেইবাবে মই চিমিৰ বিয়াখনৰ বিৰুদ্ধে মাত মাতিবলৈ বাধ্য হৈছো। আমি চিমিৰ মাক দেউতাক। তোমাতকৈ চিমিৰ ওপৰত আমাৰ দায়িত্ব বেছি, আৰু আমি চিমিৰ কোনো অহিত চিন্তা কৰা নাই নহয়। চোৱা বোৱাৰী, আমি এজন ভাল ল'ৰা পাইছো। চিমিৰ বিয়াখনক লৈ আমি বহু আশা কৰিছো। তেওঁৰ লগত চিমিৰ বিয়াখন হ'লে আমি নথৈ সুখী হ'ম। সেইটো কেতিয়াও সম্ভৱ নহয়। কিয় সম্ভৱ নহয় নব? তেওঁকনো তুমি কিহত বেয়া দেখিলা? আৰু তুমিনো তেওঁক কিহত ভাল দেখিছা? মা দেউতাই মোৰ কাৰণে তেওঁক পচন্দ কৰিছে, আৰু ক'বলৈ গ'লে মোৰো তেওঁক ভাল লাগিছে। ঘৰখনত সকলোৱে মত দিয়াৰ পিছত ল'ৰাজনক লৈ তুমি ইমানকৈ ওজৰ আপত্তি দেখুওৱাৰ কাৰণ কি? তোমাৰ কোনো ধৰণৰ প্ৰশ্ন উত্তৰ বৰ্তমান মই দিব নোৱাৰিম। সময় আহিবলৈ দিয়া, মই তোমালোকৰ সকলো প্ৰশ্ন উত্তৰেই দিম। কিন্তু কেতিয়া তোমাৰ সেই সময় আহিব? মোৰ ওপৰত বিশ্বাস ৰাখা চিমি। মই যি কৰিছো তোমাৰ ভালৰ বাবে কৰিছো। কিন্তু এতিয়া তুমি মোক কোনো প্ৰশ্ন নকৰিবা।
তই এবাৰ কি কৰিবলৈ ওলাইছ তোৰ মূৰৰ বিকৃতি ঘটা নাইতো মই যি কৰিছো ভাবি চিন্তিয়ে কৰিছো কি ভাবি চিন্তি কৰিছ তই কৰিবলৈ ওলোৱা কামটোত কেইজনৰ জীৱন ধ্বংস হ'ব তাক তই এবাৰলৈ ভাবিছ এনেকৈ জানো কাৰোবাৰ পৰা ভাল পোৱা আদায় কৰিব পাৰি তই অলপ মনে মনে থাক কিয় মনে মনে থাকিব লাগে বন্দনাৰ কাৰণে চিমিৰ জীৱনটো ধ্বংস কৰাৰ অধিকাৰ তই ক'ত পালি নহ'লে মই কি কৰিম তই বন্দনাক পাহৰি যাব লাগিব নাই এয়া অসম্ভৱ মই বন্দনাক ভাল পাওঁ কিন্তু বন্দনা এতিয়া কাৰোবাৰ বিবাহিত স্ত্ৰী এতিয়া বন্দনা তোৰ প্ৰেমিকা হৈ থকা নাই মনে মনে থাক যুক্তিৰে তই মোক বস কৰাৰ চেষ্টা নকৰিবি মই যি কৰিছো মই নিজৰ ব্যক্তিগত জীৱনৰ কাৰণে কৰিছো আৰু মোৰ ব্যক্তিগত জীৱনত তই সোমোৱাৰ চেষ্টা নকৰিবি তোৰ ব্যক্তিগত জীৱনত সোমোৱাৰ মোৰ কোনো ইচ্ছা নাই লগৰ বুলি তোক বুজাবৰ চেষ্টা কৰিছিলোঁ কিন্তু তই নুবুজিলি আৰু কিবা কবি তোক আৰু কোনো কথা কোৱাৰ ইচ্ছা মোৰ নাই কিন্তু এটা কথা মনত ৰাখিবি যিদিনাখন তই তোৰ ভুলবোৰ উপলব্ধি কৰিব পাৰিবি সিদিনাখন কিন্তু তই একেবাৰে অকলশৰীয়া হৈ পৰিবি কিয় তই এনেকৈ দৌৰি আহিছ যে ছাৰ আমাৰ 7জন সদস্যক পুলিচে গুলীয়াই মাৰিছে নয়নাদিত্য আৰু হালৈহঁতে আত্মসমৰ্পণ কৰিছে ছাৰ ইট ইজ ইম্পচিবল এইটো সত্য ছাৰ আমি তাৰ পৰা কোনোমতে হাৰি আহিছোঁ আমি এনেকৈ ইয়াত থকাটো ভাল কথা নহ'ব গতিকে বল ইয়াৰ পৰা ঠিকেই কৈছ ঐ বল 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 নমস্কাৰ প্ৰিয় দৰ্শক জীৱনলৈৰ ঢৌ ধাৰাবাহিকখনৰ আজিৰ খণ্ডটি চাই আপোনালোকে কেনে পালে আৰু আজিৰ খণ্ডটিত কোনজন অভিনেতা বা অভিনেত্ৰীৰ অভিনয় আপোনালোকে শ্ৰেষ্ঠ বুলি বিবেচনা কৰে আমালৈ লিখি পঠিয়াওক আপোনালোকৰ সুদিহা পৰামৰ্শে আমাক যথেষ্ট উৎসাহ উদ্দীপনা জগাব আমাৰ ঠিকনা মাহিন্দ্ৰ ডামা স্কুল ৰঙিয়া ভূটান ৰোড ৱাৰ্ড নম্বৰ 5 জিলা কামৰূপ অসম মোবাইল নম্বৰ 9083536556 প্ৰিয় দৰ্শক অহা সপ্তাহত আপোনালোকক একেটা সময়ত একেটা বাৰত একেটা চেনেলতে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানতে সামৰিলো ধন্যবাদ যেনে আকাশত
কিয় শুনালি জীৱন সপোনতে হিয়াত ফুলনি মৰম নিয়হিছে হ'ব পুৱাতি ৰ'দালি ধৰা শেৱালিৰ সুবাস বুটলি জীৱন কৰণী তাবেশ সাৱতি হ'ব জীৱন ৰঙালী পিছেহেনে কানি হাতীত চকুৰ টোপনি কোন দেশলে উৰে জীৱন নৈৰ ঢৌ জীৱন নৈৰ ঢৌ বিধাতাই লিখে জীৱন নাটক বিধাতাই লিখে জীৱন নাটক কাহিনী পলৰ অচল যেনে আকাশত জোন বেলিৰ খেলা তেনে জীৱনত সুখ দুখৰ মেলা সময় সাক্ষী হৈ ৰয় জীৱন নৈৰ ঢৌ জীৱন নৈৰ ঢৌ জীৱন নৈৰ ঢৌ ৰঙিয়া আৰু নগাঁৱত স্থাপিত মাহিন্দ্ৰী ড্ৰামা স্কুলৰ নামভৰ্তিকৰণ চলি আছে। ইয়াত অভিনয়, নৃত্য পৰিচালনা, সংগীত, মূকাভিনয়, একশ্যন, স্ক্ৰিপ্ট ৰাইটিং, কলা নিৰ্দেশনা, কেমেৰা চলোৱা আদি প্ৰশিক্ষণ দিয়া হয়। ইচ্ছুক ছাত্ৰ ছাত্ৰীয়ে তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে। আমাৰ ঠিকনা ৰবীন দাস, প্ৰযোজক পৰিচালক তথা পৰিচালন সঞ্চালক, মাহিন্দ্ৰী ড্ৰামা স্কুল, ৰঙিয়া, ভূটান ৰোড, ৱাৰ্ড নম্বৰ 5, জিলা কামৰূপ, অসম। মোবাইল নম্বৰ 9864140803। মাহিন্দ্ৰী ড্ৰামা স্কুল নগাঁও শাখা, কলংপাৰ, জেবি ৰোড, জিলা নগাঁও, অসম। জীৱন নৈৰ ঢৌ প্ৰিয় দৰ্শক, আপোনাক অপৰূপা টিভিৰ তৰফৰ পৰা বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ, এই চেনেলটো আপুনি ছাবস্ক্ৰাইব, শ্বেয়াৰ, ফলোইং, লাইক আৰু কমেণ্ট কৰি লগতে কাষতে থকা বেল আইকনটো ক্লিক কৰি আমাক আপুনি সহায় কৰে যেন। আপোনাৰ এই সহায় সহযোগিতাই অপৰূপা টিভি চেনেলটোক জীয়াই ৰখাত বিশেষভাৱে সহায় কৰিব। যদি আপুনি অপৰূপা টিভি চেনেলটোক ফেচবুক, ইউটিউব বা ইনষ্টাগ্ৰামত সদায় চাব বিচাৰে তেন্তে আপুনি এতিয়াই চেনেলটো ফলোইং, ছাবস্ক্ৰাইব আৰু লাইক কৰি ওচৰতে থকা বেল আইকনটো বজাই দিয়ক আৰু অপৰূপা টিভিক সদায় উপভোগ কৰক। আপোনালোকৰ মৰম আৰু আশীৰ্বাদে অপৰূপা টিভিক আগুৱাই যোৱাত যথেষ্ট সহায় কৰিব। আমি সদায় প্ৰতিশ্ৰুতিবদ্ধ, ৰাইজৰ পক্ষত থাকি ৰাইজৰ হকে আৰু সমাজৰ উন্নতিৰ হকে কাম কৰি যাম। বিশেষ জানিব লগা থাকিলে প্ৰিন্স কাশ্যপ, পৰিচালন সঞ্চালক তথা মুখ্য সম্পাদক অপৰূপা টিভি, মোবাইল নাম্বাৰ 8135819868 নম্বৰত যোগাযোগ কৰিব পাৰিব। ধন্যবাদ।